বজালিত মাটি কটা ট্ৰেক্টৰৰ দুৰাত্ম মহতিয়ালে এগৰাকী 12 বছৰীয়া ছাত্ৰক ঘটনাৰ স্থান বজালিৰ নতুন বেলনা দুৰ্ঘটনা সংঘটিত কৰি ট্ৰেক্টৰ লৈ পলায়ন চালক সত্যজিৎ কলিতাৰ থিতাতে নিহত সুমন তালুকদাৰ নামৰ ছাত্ৰগৰাকী পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত উপস্থিত পাঠশালা আৰক্ষী দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰ তথা চালকক বিচাৰি অভিযান আৰক্ষীৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ নিউজ ডেস্ক ডিজিটেল আছাম লাইভ আহি আছে তাৰ ট্ৰেক্টৰৰ পিছে পিছে মই অকস্মাত দেখা পালো যে ল'ৰাটো বাগৰি গৈছে চাইকেলে উঠি পৰতে মই চিঞৰি দিলোঁ এই কাইবাৰ চলিৰ মূৰিল এনেকৈ চিঞৰি দিলোঁ ওচৰতো ইমান মানুহ নাথাকে নাই এটি টাইমত মোটামুটি 11:30মান বজাত বেছি সময় হোৱা নাই তাৰপিছত এজন আৰু তাহাঁতৰ ঘৰৰ ল'ৰা আহিল দাবৰি মই উঠাব নাপাতে সিয়ে উঠালে উঠাত মই বোলো এই ল'ৰাটোৰ কি নাইয়ে ল'ৰাটো এইটো বেলনাত ল'ৰাটো গাঁৱৰে ল'ৰা বেলনাৰে ল'ৰা তাৰমানে আটেহঁতৰ ঘৰত আছিল আহি এনেকৈ ওলাই গৈছিল চাইকেল দি খুন্দাইছে ট্ৰেক্টৰখনটো বেলনাৰে মাটি গাড়ী আছে তাৰ ট্ৰেক্টৰত মাটিও আছে ট্ৰেক্টৰখন ধৰা নাই না এতিয়া কি হ'ল ঘৰত থৈ ল'ৰাটো পল বুলি শুনা পাইছোঁ সত্য ইয়াৰ নাম কি আছিল ল'ৰা বাবু ইয়াৰ নাম কি আছিলে সুমন তালুকদাৰ 12 বছৰ ক্লাছ 6ত পঢ়ে ট্ৰেক্টৰ চলোৱাজন 30-32 বছৰ এনেকুৱা তাৰ নামটো সত্যজিৎ তালুকদাৰ আমাৰ পাক্কা সৰিয়হ উচ্চ মাধ্যমিক বিদ্যালয় লেচৰা